চণ্ডীগড়ত ষ্টাৰ্ট হৈ গৈছে বাৰিষা। মই শুনিছোঁ এইকেইদিন অসমত বোলে অলপ গৰম পৰিছে। পিছে ইয়াতো বহুত গৰম পৰে। ইয়াত গৰম দিনত মেক্সিমাম 42 পৰা 45 ডিগ্ৰী চেলচিয়াছলৈকে যায়। আমি অলপ ওলাই গৈছিলোঁ। ওলাই যাওঁতে আধা ৰাস্তাতে দূৰৰ পৰা দেখিলোঁ দুটা পিকক। পিকক দেখা পাই গাড়ীখন ৰখাই বস্তু নাই, অলপ ওচৰৰ পৰা চাই আহক। এইয়া ইমান যে ধুনীয়া লাগিল চাই পেলাই। ভিডিঅ'ত চাগে ভিডিঅ'ই সেই বিউটিটো কেপচাৰ কৰিব পৰা নাই, যোনটো বিউটি নিজ চকু দি চাই পেলাই মোৰ ফিল হৈছিল। মোক দেখা পাই পিকককেইটা দৌৰিছিল, বেছি ওচৰলৈ যাব পৰা নাই, ইয়াতে ভয় খাইছিলে, সেইকাৰণে মই দূৰৰ পৰাই ভিডিঅ' কৰিলোঁ। পিছে ৰিটাৰ্ণ হওঁতে ভাবিলোঁ একাপ চাহ খাওঁ। যোনখিনি জেগাত ৰখিছোঁ ওপৰৰ পিনে যেতিয়া চাওঁ আকাশখনৰ পিনে ইমান ধুনীয়া এটা দৃশ্য দেখিলোঁ। সেই মমেণ্টটো মই কেপচাৰ কৰি থ'লোঁ। চাওক না কি ধুনীয়া লাগিছে দেখাত। চাহকাপ খাই ভাবিলোঁ ঘৰলৈ যাওঁ। ঘৰলৈ যাওঁতে আমাৰ বাটতে পৰিলে স্কন টেম্পল। চ' আমি স্কন টেম্পল সোমালোঁ চণ্ডীগড়ৰ, আৰু সঁচাই সোমাই মনটো ভাল লাগি গ'ল। ৰাধে শ্যামৰ মূৰ্তি দেখা পাই মোৰ ঘপককৈ মনত পৰিল যে লাষ্ট ইয়েৰ মোৰ হাজবেণ্ড গৈছিল বৃন্দাবন, আৰু বৃন্দাবন যাই তেওঁ বহুত ওচৰৰ পৰা প্ৰেমানন্দ মহাৰাজজীৰ দৰ্শন কৰি আহিলে। মোৰো চাবলৈ বহুত ইচ্ছা আছে। ভাবিছোঁ নেক্সট ট্ৰিপ এটা কৰিব লাগিব বৃন্দাবনলৈ। এই ভিডিঅ'টো তেওঁ কৰাই ভিডিঅ' হয়। প্ৰেমানন্দ মহাৰাজজী অহাৰ আগে আগে তেওঁ আহিবৰ কাৰণে সেই ৰাস্তাটো এই ওচৰ পাজৰ মানুহবোৰে সজাই সজাই থৈ দিয়ে, ফুলেদি সজায়। চাওকচোন কি ধুনীয়া লাগিছে দেখা পাই। এয়া আমি আহি পালোঁ, আৰু আহি পাই এতিয়া আমি ফ্ৰেছ হৈ পেলাই বহিছোঁ গোটেইকেইটাই। আৰু ছোৱালী যিহেতু কালি স্কুল আছে, চ' ভাবিলোঁ অলপমান ছোৱালী হোমৱৰ্ক কৰাত অকণমান তাইক সহায় কৰিলোঁ। আৰু চি বেটা হাই। তাই অসমখন বহুত মিছ কৰি আছে। তাইতো গম নাপায় তাইক কিমান দূৰ হয় অসম। মোৰ মায়ে কেতিয়াবা ফোন কৰিলে, তাই দেউতাকৰ মাকে ফোন কৰিলে কয় আৰু কি তুমি দেখোন টমটম লৈ আহি যাব পাৰা। তাই নাজানে কিমান যে দূৰ, তো তাকে লাহে ধীৰে বুজি পাব। বাৰু আজিৰ কাৰণে ইমানতে। মই তাইক অলপমান হোমৱৰ্ক চমৱৰ্ক বনাই দিওঁ। আশা কৰিলোঁ আপোনাৰ ব্লগটো চাই ভাল লাগিলে। See you in my next vlog.